হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? বহুত দিনৰ পৰাই মই ভাবি আছিলোঁ মোৰ ছামাৰ প্ৰডাক্টছ মই কি ইউজ কৰি আছোঁ স্কিন কেয়াৰৰ কাৰণে। ফাইনেলি আজি মই শ্বেয়াৰ কৰিব লৈছোঁ আৰু মই কাৰেণ্টলি অকল এইকেইটা বস্তুৱে ইউজ কৰি আছোঁ। চবতকৈ ফাৰ্ষ্ট মই ইউজ কৰোঁ চেটাফিলৰ ক্লেনজাৰ। এইটো মোৰ ছেকেণ্ড বটল হয় আৰু ইয়াতকৈ ফাৰ্ষ্ট মই এটা বটল ইউজ কৰিলোঁ 125 ml বটল হয় এইটো আৰু ইয়াৰ প্ৰাইচ হয় 429 আৰু এইটো হয় জেণ্টেল স্কিন ক্লেনজাৰ, ড্ৰাই টু নৰ্মেল চেঞ্চিটিভ স্কিনৰ কাৰণে। আৰু মোৰ স্কিনটো যিহেতু ড্ৰাই চেঞ্চিটিভ হয় আৰু এই প্ৰডাক্টটো ইউজ কৰি মোৰ ভাল লাগিছে। এল'ভেৰা জেল আৰু এইটো হয় পতঞ্জলীৰ। মই আগৰ পৰাই পতঞ্জলীৰে ইউজ কৰোঁ এল'ভেৰা জেল স্পেচিয়েলি, কিন্তু এইবাৰ এইটো কিনি অনাৰ পিছত অলপ বেছি ফ্ৰেগ্ৰেঞ্চ, অলপ বেছি স্মেল আৰু অলপ বেছি কালাৰ থকা নিচিনা লাগিলে। সেইটো কাৰণে মই এইবাৰ এই এল'ভেৰা জেলটো স্পেচিয়েলি হাতৰ ভৰিৰ কাৰণে ইউজ কৰিছোঁ। এইটোতো চবেই ইউজ কৰে বাৰু, এইটো ময়ো ইউজ কৰোঁ হোৱাইট টোন পাউডাৰ। আৰু এটা ইম্পৰ্টেণ্ট ছানস্ক্ৰীণ মই এইটো ইউজ কৰি আছিলোঁ, এইটো শেষ হৈ গ'ল এতিয়া বাৰু। ৰিচেণ্টলি মই এতিয়া এইটো অৰ্ডাৰ কৰিছোঁ, ৱাও স্কিন চাইন্স এলো এণ্ড কেলামাইনৰ হয় আৰু ইয়াৰ প্ৰাইচো 349 হয়। ইয়াত আছে SPF 50 PA+ আৰু এইটো হয় স্পেচিয়েলি অইলী এণ্ড একনি প্ৰ'ন স্কিনৰ কাৰণে। তাৰপাছত মই ইউজ কৰোঁ আণ্ডাৰ আৰ্মছৰ কাৰণে, এইটো হয় নিভিয়া নেচাৰেল গ্ল' স্মুথ স্কিন আৰু ইয়াৰ প্ৰাইচ হয় 115 আৰু এইটো হয় হেয়াৰ চিৰাম মই ষ্ট্ৰিক্সৰ প্ৰফেশ্যনেল এইটো ব্লু কালাৰটো ইউজ কৰিছোঁ আৰু ইয়াৰ প্ৰাইচ হয় 320 আৰু ইয়াতকৈ আগত মই ছেইম ব্ৰেণ্ড ষ্ট্ৰিক্সৰ মই ইউজ কৰিছিলোঁ এই গল্ডেন কালাৰটো আৰু ইয়াৰ প্ৰাইচ আছিলে 130। কাৰেণ্টলি মই এইটো ইউজ কৰিব লৈছোঁ। এইটো হয় লিপ গ্ল'জ, যোনটো মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, দুটা আহিছিলে আৰু এইটো যেনেকেই লগাব সেনেকেই থাকি যায় 5 hours কাৰণে আৰু সেইকাৰণে মোৰ খুব বেছি এইটো ভাল লাগে। এইটো যদি শেষ হয় মই আকৌ ছেইম অৰ্ডাৰ দিম। আৰু আজিৰ কাৰণে ইমানেই। মোৰ কাৰেণ্ট প্ৰডাক্ট মই এইখিনিয়ে ইউজ কৰিছোঁ। That's all for today and thanks for watching.